এনেকুৱা ধৰণৰ খবৰ এটা আৰু পাম বুলি সপোনতো ভবা নাছিলোঁ আৰু এই খবৰটো পাই খুব বেয়া লাগিছে। অসমৰ জনপ্ৰিয় নাগাৰা নামৰ শিল্পী যাৰ কণ্ঠই আছিল পৰিচয় ৰামচৰণ ভৰালী ডাঙৰীয়া আৰু নাই। সেয়ে আপোনালোকক খুব দুখেৰে এই ভিডিঅ'টো বনাব লগা হৈছে আৰু তেখেতৰ বিদেশীৰ আত্মাৰ চিৰশান্তি বিচাৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। যাৰ নাম শুনি সৰুকালৰ পৰা আমি সদায় উৎসাহিত হৈছিলোঁ, তেখেত আৰু আমাৰ মাজত নাই। যাৰ নামত অনন্য কাহিনীৰে ভৰপূৰ আৰু তেখেত আমাৰ মাজৰ পৰা চিৰবিদায় ল'ব বুলি সপোনতো ভবা নাছিলোঁ, যেন এতিয়াও এটা সপোন দেখি আছোঁ। সকলো নাগাৰা নামৰ শিল্পী ইতিমধ্যে আহি উপস্থিত হৈছে তেওঁৰ বাসগৃহত আৰু তেখেতৰ এই বুজাব নোৱাৰা দিনটো খুব দুখ লগা হৈ পৰিছে। ইতিমধ্যে আপোনালোকক মই দেখুৱাই আছোঁ। তেখেতৰ জানিব পৰা মতে ৮০টা বসন্ত অতিক্ৰম কৰিলে আৰু জানিব পৰা মতে তেখেতে প্ৰথমে যাত্ৰা পাৰ্টিত আছিলে আৰু পিছত নাগাৰা নামত দৰ্শকক বহুত আমোদ দিবলৈ চেষ্টা কৰিছিলে আৰু সফলো হৈছিল। তেখেতৰ নামৰ কণ্ঠত যাৰ কণ্ঠই ৰজন জনাই গৈছিল, এটাৰ ওপৰত এটা দুখৰ খবৰ আপোনালোকক এই চেনেলটোত দিবলৈ চেষ্টা কৰিছোঁ, কাৰণ আমি বিচৰা নাছিলোঁ। যি বিচৰা নাছিলোঁ সেইটো হৈ আছে আৰু যি বিচাৰিছোঁ এতিয়াও হোৱা নাই। এই বাসগৃহৰ দৃশ্য আৰু সকলো তেওঁৰ গুণমুগ্ধ লগতে নাগাৰা নামৰ শিল্পীবৃন্দ আহি উপস্থিত হৈছে আৰু সকলোৱে শোকত ভাঙি পৰিছে আৰু সকলোৰে মন প্ৰাণ ভাঙি পৰিছে। গতিকে এতিয়া আহক সকলোৱে শ্ৰদ্ধাঞ্জলি জনাই তেখেতৰ বাকী যিসকল গুণমুগ্ধই এতিয়ালৈ তেখেতক শেষৰ বাৰৰ কাৰণে চাবলৈ ইচ্ছা কৰি আছে, সেয়ে এই চেনেলটোত আহি ভিডিঅ'টো চালে তেখেতৰ অন্তিম যাত্ৰা কিছু ভিডিঅ' দেখা পাব। গতিকে আপোনালোকে তলত কমেণ্ট কৰি দিব যে তেখেতৰ কাৰণে এটা ভাল লগা কমেণ্ট কৰি দিব আৰু তেখেতক চাওক এয়া সুন্দৰ দেহাটো কেনেকৈ তেখেতৰ বৰ্তমান নিথৰ হৈ পৰি আছে আৰু আমাৰ চেনেলৰ পৰাও তেখেতক বহুত শ্ৰদ্ধা নিবেদিছোঁ আৰু তেখেতৰ আত্মাৰ সদ্গতি আৰু তেখেতে যাতে আমাক যেনেধৰণে নতুন প্ৰজন্মক উৎসাহ দিছিল তেনেধৰণে যাতে আগলৈ তেওঁ নেদেখা দূৰৰ পৰা চাই থাকি দিয়ে।